2020-21 চনতে যি চিটেটৰ কেছ হৈছিলে, পেটিশ্যনাৰসকলে যি কেছ কৰিছিলে আৰু কেছৰ যি জাজমেণ্ট দিয়া হৈছিলে, তাৰ পাছতেই যিসকল পেটিশ্যনাৰ আছিলে সেই পেটিশ্যনাৰসকলৰ কাৰণে যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ জাৰি কৰিছিলে DWL ফালৰ পৰা, যে তেওঁলোকৰ যি বিশেষকৈ নিয়জ প্ৰাৰ্থীসকল, সেই প্ৰাৰ্থীসকলৰ কাৰণে যি এডমিশ্যন ৰিচিভ ৰেকৰ্ডছ শ্লিপৰ পৰা ধৰি যিসমূহ আচলতে যাৱতীয় নথিপত্ৰ আছিলে, সেই নথিপত্ৰসমূহ 5550টা শিক্ষক নিযুক্তিত লাগিব নে নালাগে, বহুতো আচলতে আমাৰ প্ৰাৰ্থীয়ে সুধি আছিলে। ব্যক্তিগতভাৱে কিছুমান মেছেজ বা কমেণ্ট দেখা পোৱা গৈছিলে। পৰাপক্ষত আপোনালোকক এটা কথাই কওঁ যে আপোনালোকৰ যিমানখিনি লাগতিয়াল নথি পৰীক্ষণৰ কাৰণে যিসমূহ আচলতে যিসমূহ ডকুমেণ্ট, সেই ডকুমেণ্টসমূহ আপোনালোকে পৰাপক্ষত সকলো ধৰণৰ যিবোৰ ডকুমেণ্ট আছে সেই ডকুমেণ্টসমূহ আপোনালোকে নিজৰ লগত ৰখাটো আচলতে ভাল। বহুতে আচলতে কৈ আছে যে ইয়াৰ ভিতৰত যিকোনো এটা হ'লেই হ'ব। আমি কিন্তু আপোনালোকক সেইটো পৰামৰ্শ নিদিওঁ। আপোনালোকৰ লগত যিমানখিনি যাৱতীয় নথিপত্ৰ লাগে, বিশেষকৈ নিউজ প্ৰাৰ্থীসকলৰ কাৰণে আপোনালোকে গোটাই থোৱাটো ভাল। যিসকল নেকি পেটিশ্যনাৰ আছিলে 5550টাৰ, সেই পেটিশ্যনাৰসকলৰ নথি পৰীক্ষণ প্ৰায় হ'ব বুলি ক'ব পাৰি 5050টা শিক্ষক নিযুক্তিত। আৰু তেওঁলোকৰ সেই যিসমূহ আচলতে এক্সট্ৰা ডকুমেণ্ট বিচাৰিব DWL নিশ্চয়, যিসমূহ বিচাৰিছে CZ পেটিশ্যনাৰসকলৰ কাৰণে, পেটিশ্যনাৰসকলৰ ক্ষেত্ৰত নিউজ প্ৰাৰ্থীসকলৰ বাবে। গতিকে আমি আপোনালোকক কেনেকৈ এই আচলতে ডকুমেণ্টসমূহ কেনেকৈ লাভ কৰিব পাৰি, যদিও অনলাইন ছিষ্টেমত কিবা পদ্ধতি আছে নেকি, সেইসমূহ আমি কথা ডিছকাছ কৰিম পিছৰ পৰ্যায়ত। যদি আপোনালোকে লাগে বুলি কয় ভিডিঅ', তেতিয়াহ'লে আমি প্ৰভাইড কৰিম। পৰাপক্ষত আমি আপোনালোকক এইটোৱে পৰামৰ্শ দিম যে আজি যিসমূহ আপোনালোকৰ পুনৰ কৈছোঁ লাগতিয়াল ডকুমেণ্ট, সেই সকলোখিনি আপোনালোকৰ নিজৰ লগত ৰখাটো ভাল। বহুতে পুনৰবাৰ কৈছে যে বহুতে কিন্তু ইয়াৰ যিকোনো এখন হ'লেই হ'ব বুলি কৈ আছে। গতিকে গোটেইসমূহ আপোনালোকে যোগাৰ কৰি থোৱাটো ভাল, নিজৰ কাৰণেই ভাল। সময়ত কাৰণ বিচাৰিলে আপোনালোকৰ গোটেইখিনি বস্তু নাপাব। গতিকে নোপোৱাৰ লগে লগেই কিবা এটা অসুবিধা আহি পৰিব। আগতীয়াকৈ যিকোনো কাম কৰি থোৱাটো ভাল, কিয়নো যি 5550টা শিক্ষক নিযুক্তিৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন ছেকেণ্ড ফেজৰ খুব সোনকালেই ওলোৱাৰ যথেষ্ট সম্ভাৱনা আছে। জুনৰ 10-15 তাৰিখৰ ভিতৰতে আপোনালোকে এখন নটিচ লাভ কৰিবলৈ সক্ষম হ'ব, যিখন নটিচত নেকি সকলোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। NRS প্ৰাৰ্থীসকলৰ কাৰণে স্পেচিয়েলি কিছুমান ডকুমেণ্ট বিচাৰিব হয়তো, যিসমূহ নেকি চিটেড পেটিশ্যনাৰসকলৰ কাৰণে বিচাৰিছে। গতিকে এই সৰু কথাটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। বিশেষকৈ পৰৱৰ্তী সময়ত এইসমূহ কেনেকৈ আচলতে উলিয়াব পাৰি, কি ক্ষেত্ৰত প্ৰযোজ্য হ'ব, সকলোখিনি কথা ডিছকাছ কৰিম। পৰৱৰ্তী সময়ত সকলোখিনি কথা আমি বহলকৈ ডিছকাছ কৰিম। আজি ডিছকাছ কৰিব বিচৰা নাই, থুলমূলকৈ আপোনালোকক আভাসখিনি দিলোঁ। যদি আপোনালোকে বিচৰাত অসুবিধা হৈছে তেতিয়াহ'লে কমেণ্ট কৰিব। পৰৱৰ্তী সময়ত গোটেই বিষয়টো আমি বহলকৈ আলোচনা কৰিম। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।